এয়া এখন ভাজি পাতিলোঁ হয় বাৰীৰ ফ্ৰেঞ্চ বিন আৰু অকণমান আলু দি দিছোঁ কিয়নো লিবানক বিনটো দিবলৈ অকণমান দিগদাৰ হয় চুবাই খাবলৈ নাজানা নিচিনা কৰি থাকে সি অকণমান আলু দি পেলাই তাক দিব পাৰিম আৰু ইয়াৰ লগতে আজি এক বিশেষ ডিনাৰ ৰেডি কৰিম এইয়া বাৰীৰ লাই শাক আৰু বতৰ বহুত ঠাণ্ডা কিন্তু বহুত খাবলৈ মন গৈ আছে কেতিয়ানো বতৰটো মানে ৰ'দ হৈ পেলাই কেতিয়ানো ভাল হ'ব ৰওঁতে মানে নোৱাৰাই হৈ যোৱা নিচিনা হৈছে গতিকে অলপমান চিকেনৰ লগত বনাম বইল নহয় আৰু চিকেনটো লোকেল চিকেনো নহয় অলপমান ব্ৰইলাৰ চিকেনৰ লগতহে বনাই দেখুৱাম দেই লৈ লৈছোঁ পিঁয়াজ অলম'ষ্ট তিনিটাই আছে দেই পিঁয়াজটো অলপ সৰহ হ'লে ভাল হয় খাবলৈ মাংসত আৰু এয়া চিকেন আৰু এয়া শাকখিনি ভালদৰে ধুই পেলাই ৰেডি কৰি থৈছোঁ লগতে অকণমান আদা নহৰু পেষ্ট দিম এইফালে আমাৰ তেল গৰম হৈ গ'ল এতিয়া গৰম তেলত দি দিম পিঁয়াজখিনি দেই আমাৰ লিবানে মাজে মাজে মাতিয়ে থাকে এইয়া চাওক কাম কৰাৰ সময়ত একদম এৰি নিদিয়ে লগে এৰি নিদিয়ে দেখুৱাই দিছোঁ তোমাক আৰু এয়া চাওক কি কৰি থৈছে কিমান এইটো বন্ধ কৰিম খুলিম চব পেলাই থৈছে কোৱা আমৈ ক'লে মনত পৰি থাকে একদম মানে ইমান আমৈলৈ মনত পৰেনে কোৱা ঠিক আছে মই চিকেন ৰেচিপি দেখুৱাই থাকিম দেই মাজে মাজে চিকেনটো 60% মান হ'লগৈ দেই আৰু কেনেকৈ বনাইছোঁ জানেনে এই নৰ্মেল যেনেকৈ আৰু অলপমান সৰহকৈ পিঁয়াজটো দিলোঁ সেয়াটো গম পালেই আৰু তাত দিলোঁ আদা নহৰু পেষ্ট আৰু মছলাৰ ভিতৰত মাত্ৰ দিছোঁ জিৰা গুড়ি অলপমান আৰু অলপমান ধনিয়া গুড়ি আৰু এটা ঘৰতে বনোৱা এটা মছলা আমাৰ কম্প'জিশ্যন আছে এইটো মানে চব মছলা মানে গোটেইবোৰৰ সংমিশ্ৰণ আৰু ইয়াৰ অলপমান দি দিলোঁ আৰু এতিয়া ভালদৰে সিজিব দিলোঁ আৰু ব্ৰইলাৰ চিকেন বহুত সময় নালাগে সিজোতে এতিয়া 60-70% হওঁতে লাই শাকটো দি দিম আৰু লাই শাকটো বহুত ভাঙি নিদিওঁ আৰু মানে সৰুকৈ কুটি নিদিওঁ অলপ ডাঙৰকৈ ৰাখি পেলাইহে দিম হাতে ভাঙি দিয়া হয় যে তেনেকৈ দিম এয়া চিকেন অলম'ষ্ট ৰেডি হৈ গ'ল বুলি ক'ব পাৰি আৰু মই চাগে আৰু ইয়াত ধৰি লওক 4-5 মিনিট আৰু অকণমান দেৰি মানে সিজিবলৈ দিম আৰু এইয়া ধৰিব পাৰিছেনে শাকটো কেনেকৈ দিম বুলি কৈছিলোঁ আৰু ইয়াৰ ফাইনেল টেষ্টটো কেনেকুৱা হয় সেয়া আৰু খাওঁতেহে গম পাম দেখাত ভালেই লাগিছে এয়া আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এয়া লাও ভাজি দেই বাৰীৰ লাও এইখিনিতো দেখুৱাইছিলোঁৱে আৰু চিকেনটো এনেকুৱা হৈছে চাওক আৱাৰ ডিনাৰ ইজ ৰেডি ভাল হৈছেনে খাবলৈ চিকেনটো কেনেকুৱা হৈছে